নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি আমি আপোনালোকৰ ওচৰত আন এটা ভিডিও লৈ আহিছো আৰু এই ভিডিওটো হ'ব এনচিয়েন্ট আসাম এনচিয়েন্ট হিষ্ট্ৰী অফ আসাম আমি গম পাও যে হিষ্ট্ৰী অফ আসামক চাৰিটা এৰাত ডিভাইড কৰা হৈছে এটা হৈছে প্ৰি হিষ্ট্ৰী দেন এনচিয়েন্ট হিষ্ট্ৰী দেন মেডিভেল হিষ্ট্ৰী আৰু লাষ্টত লিখা আছে লাষ্টত কি আছে মডাৰ্ন হিষ্ট্ৰী আছে তো আজি আমি এনচিয়েন্ট হিষ্ট্ৰী অফ আসামৰ কিছুমান এমসিকিউ কোশ্চেন আপোনালোকৰ ওচৰত লৈ আহিছো আশা কৰো এই ভিডিওটো আপোনালোকৰ আগন্তুক পৰীক্ষাবোৰত যথেষ্ট সহায় কৰিব সো পলম নকৰাকে আজি এই ভিডিওৰ প্ৰথম কোশ্চেনটো চাও তো আজি এই ভিডিওৰ প্ৰথম কোশ্চেনটো হৈছে ইন হুইচ সেঞ্চুৰী দ্য এনচিয়েন্ট era of Assam begin kuise in which century the ancient era of Assam began কোন শতিকাত অসমৰ প্ৰাচীন যুগ আৰম্ভ কৰা হৈছিল তো ইয়াতে 3rd century 5th century 1st century and the 4th century আমাৰ কারেক্ট অপশনটো হ'ব অপশন নম্বৰ কি হ'ব অপশন নম্বৰ 4th century next questionত আছে the historical account of ancient Assam begin with the establishment of which dynasty প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ কোন ৰাজবংশ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ কৰা হৈছে তো আমাৰ কারেক্ট অপশনটো হ'ব অপশন নম্বৰ বি বৰ্মন বংশ মানে বৰ্মন ডাইনেষ্টি আৰু বৰ্মন ডাইনেষ্টিৰ কথাটো যদি ইজি ভাষাৰে মনত ৰাখিব বিচাৰে তেনহলে বৰ্মন ডাইনেষ্টি কি হ'ব এনচিয়েন্ট আসামৰ ফাৰ্স্ট ডাইনেষ্টি আৰু আপোনাৰ যোনটো প্ৰি হিষ্ট্ৰী আছিল প্ৰি হিষ্ট্ৰীৰ প্ৰথম কোনটো আছিল প্ৰথম আছিল দানৱ ডাইনেষ্টি ঠিক আছে মনত থাকিবনে তো এনচিয়েন্ট আসামৰ প্ৰথম বংশ হৈছে বৰ্মন ডাইনেষ্টি আৰু ফাউন্ডাৰ হৈছে পুষ্য বৰ্মন আৰু আপোনাৰ প্ৰি হিষ্ট্ৰীৰ প্ৰথম বংশ হৈছে আপোনাৰ কি আছে দানৱ বংশ দানৱ ডাইনেষ্টি আৰু ফাউন্ডাৰ হৈছে মহিৰাংগ দানৱ নেক্সট কোশ্চেনত লিখা আছে which of the following dynasty precedes the বৰ্মন ডাইনেষ্টি মানে বৰ্মন ডাইনেষ্টিৰ আগতে কি ডাইনেষ্টি আছিল তো আমাৰ অপচন কেটা দি আছে ভৌম ডাইনেষ্টি পাল ডাইনেষ্টি বৰ্মন ডাইনেষ্টি আৰু কি লিখা আছে কোচ ডাইনেষ্টি তো আমাৰ ইয়াতে চাওক কে বৰ্মন ডাইনেষ্টিৰ আগতে কি ডাইনেষ্টি আছে তেনহলে obviously এটো বৰ্মন ডাইনেষ্টি নহব তাৰ মানে আমাৰ আনসারটো কি হ'ব আনসারটো ইয়াতে হ'ব ভৌম ডাইনেষ্টি ঠিক আছে আনসারটো হ'ব আমাৰ ভৌম ডাইনেষ্টি তো আমি আগতীয়া ভিডিওবোৰ আলোচনা কৰিছো ভৌম ডাইনেষ্টিৰ প্ৰৱৰ্তক আছিল নৰকাসুৰ আৰু নৰকাসুৰে দানৱ ডাইনেষ্টিৰ হেক ৰজা ঘটকাসুৰক হত্যা কৰি পেলাই ভৌম ডাইনেষ্টি কি কৰিছিল স্থাপিত কৰিছিল নেক্সট আছে the ancient era of Assam history begin with 4th century after the mention of Kamrup তো ইয়াতে কামৰূপৰ কথা মানে এই কথাখিনি যে ancient অসম 4th century পৰা আৰম্ভ হৈছে এই কথাখিনি ক'ত উল্লেখ কৰা আছে সমুদ্ৰগুপ্তৰ কি লিখা আছে অপশন কেটা দিয়া আছে সমুদ্ৰগুপ্তৰ এলাহাবাদ পিলার আকবৰ এলাহাবাদ ফোর্ট অশোকস কয়েন এন্ড সমুদ্ৰগুপ্তৰ কয়েন্স তো ইয়াতে লিখা অপশনটো হ'ব সমুদ্ৰগুপ্তৰ কি আছে এলাহাবাদ পিলাৰত এই কথাখিনি উল্লেখ কৰা আছে নেক্সট কোশ্চেনত আছে ইন দা এলাহাবাদ পিলার ইনস্ক্রিপশন সেন্ট্রাল আসাম ইজ মেনশন এজ এলাহাবাদ স্তম্ভ শিলালিপিত মধ্য অসমক কেনেদৰে উল্লেখ কৰা আছে বা কি হিচাপে উল্লেখ কৰা আছে দবকা কামৰূপ কামতাপুৰ আৰু কুচবিহাৰ তো আমাৰ কারেক্ট অপশনটো অপশন নম্বৰ এ দবকা In 4th century, which dynasty marked the beginning of ancient Assam? Ancient Assam jami 4th century পৰা আৰম্ভ হৈছে বুলি গম পাও এই কিমানত আছে 4th পৰা আপোনাৰ 12th century লৈকে আবার কি আছিল ancient Assam আছিল আৰু ancient Assamৰ 4th century প্ৰথম বংশ কোনটো আছিল আমি অলপ আগতে গম পাইছো বৰ্মন বংশ আৰু প্ৰৱৰ্তক আছিল পুষ্য বৰ্মন Who was the founder of the Bormon dynasty? Bormon dynasty founder কোন বা Bormon dynasty প্ৰথম ৰজা কোন তামৰ কারেক্ট অপশনটো অপশন নম্বৰ সি পুষ্য বৰ্মন নেক্সট কোশ্চেনত আছে পুষ্য বৰ্মন এস্টাবলিশ Bormon dynasty কোনটো সময়ত আৰম্ভ কৰিছিল 350 AD মনত ৰাখিবনে তো কোন সময়ত আৰম্ভ কৰিছিল 350 AD নেক্সট কোশ্চেনত আছে The capital of Bormon dynasty of Kamrupa kingdom Bormon dynasty রাজধানী কোনটো আছিল তো ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ মনত থাকিবনে ৰাজধানী হ'ব প্ৰাগজ্যোতিষপুৰ Which king of Bormon dynasty was contemporary of গুপ্ত ডাইনেষ্টি ৰজা যোনটো সমুদ্ৰগুপ্ত আছিল তাৰ সমসাময়িক ৰজা কোন আছিল অপচন কেইটা দিয়া আছে তো আমাৰ কারেক্ট অপশনটো হ'ব অপশন নম্বৰ বি পুষ্য বৰ্মন next question আছে what was the common language used in Kamrupa inscription Kamrupa শিলালিপিত সাধাৰণতে কি ভাষা ব্যৱহাৰ কৰা হৈছিল তো আমাৰ অপচন কেইটা দিয়া আছে তো আমাৰ কারেক্ট অপশনটো অপশন নম্বৰ ডি সংস্কৃত
নেক্সট কোশ্চনত আছে হোৱাট ইজ দ্য অফিচিয়েল ল্যাঙ্গুৱেজ অফ বৰ্মন ডাইনেষ্টি বৰ্মন ডাইনেষ্টি চৰকাৰী ভাষা কি আছিল তো ইয়াতে অপচন কেইটা দিয়া আছে আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ বি কামৰূপী প্ৰাকৃত আৰু সংস্কৃত নেক্সট কোশ্চনত আছে the earliest known historical ruler of Assam that was found about the middle or in the latter of the 4th century ঠিক আছে কি কৈছে middle or latter of the 4th century তো কোন আছিল কোন ৰজা আছিল অপচন কেইটা দিয়া আছে আৰু কারেক্ট অপচনটো হ'ব অপচন নম্বৰ এ পুষ্য বৰ্মন তো আমি গম পাইছো যে আমাৰ এনসেন্ট অসমৰ মানে প্ৰথম ৰজা আৰু 4th century মিডলত বা হাফ মানে যোনটো কৈছে সেকেন্ড হাফ 4th century কোৱাৰ লগে লগে 3 ৰ পৰা আৰম্ভ কৰি পেলাই 300 AD ৰ পৰা কি হ'ব 400 AD লৈকে হ'ব 300 AD ৰ পৰা 400 AD লৈকে হ'ব আৰু আমি গম পাও যে বৰ্মন ডাইনেষ্টি 350 AD ৰ পৰা আৰম্ভ হৈছে ঠিক আছে তো ইয়াৰ প্ৰথম ৰজা কোন আছিল পুষ্য বৰ্মন আছিল নেক্সট কোশ্চনত আছে which of the following Burman king was also known as মহাৰাজা ধীৰাজ উপাধি কোন ৰাজাক দিয়া হৈছিল অপচন নম্বৰ এ পুষ্য বৰ্মনক কোৱা হৈছিল নেক্সট কোশ্চনত আছে which of the following Burman king defeated by the Samudraguptas in connection with the Ashwamedha sacrifice Ashwamedha বলিদানৰ সন্দৰ্ভত নিম্নলিখিত কোন বৰ্মন ৰাজক সমুদ্ৰগুপ্তে পৰাজিত কৰিছিল তো আমাৰ অপচন কেইটা দিয়া আছে তো আমাৰ কারেক্ট অপচনটো হ'ব অপচন নম্বৰ সি বাল বৰ্মন নেক্সট কোশ্চনত আছে which of the following princes of Kamrupa kingdom married king Megbahan of Gonath dynasty of Kashmir কামৰূপৰ ৰজা নিম্নলিখিত কোন ৰাজকুমাৰীয়ে কাশ্মীৰৰ গনান্দা ৰাজবংশৰ ৰজা মেঘবাহনক বিয়া পাতাইছিল আমাৰ অপচন কেইটা দিয়া আছে আৰু আমাৰ কারেক্ট অপচনটো হ'ব অমৃতা প্ৰভা ঠিক আছে কারেক্ট অপচনটো হ'ব অমৃতা প্ৰভা নেক্সট কোশ্চনত আছে প্ৰিন্সেছ অমৃতা প্ৰভা হু মেৰিড দ্য প্ৰিন্স অফ কাশ্মীৰ মেঘবাহন ওয়াজ দ্য ডটাৰ অফ কাৰ পুত্ৰী আছিল তো আমাৰ অপচনটো হ'ব বাল বৰ্মন ঠিক আছে কারেক্ট অপচনটো হ'ব অপচন নম্বৰ এ বাল বৰ্মনৰ পুত্ৰী আছিল তো ইয়াৰ পৰা আমি গম পালো যে অমৃতা প্ৰভা কি আছিল বৰ্মন ডাইনেষ্টিৰ ৰজা বাল বৰ্মনৰ পুত্ৰী আছিল নেক্সট কোশ্চনত হ'ব the earlier Burmans were subordinates of the মানে কাৰ সমসাময়িক আছিল ইয়াতে আছে গুপ্তা এম্পায়াৰ ময়ূৰ এম্পায়াৰ মেঘাধা আৰু কি আছে মোগল এম্পায়াৰ তো আমাৰ কারেক্ট অপচনটো অপচন নম্বৰ এ গুপ্তা এম্পায়াৰ নেক্সট কোশ্চনত আছে who was the first king of Assam to perform Ashwamedha যজ্ঞ বুলি কৈছে ইয়াতে তো ইয়াতে কৈছে অশ্বমেধা যজ্ঞ অসমৰ প্ৰথম কোন ৰজাই অসমত প্ৰথমতে কোন ৰজাই আৰম্ভ কৰিছিল তো আমাৰ অপচন কেইটা দিয়া আছে আৰু কারেক্ট অপচনটো হ'ব মহেন্দ্ৰ বৰ্মন ঠিক আছে নেক্সট কোশ্চনত আছে which of the following Burman king performed Ashwamedha or horse sacrifice to throne of the Gupta empire ঠিক আছে অপচন কেইটা দিয়া আছে অপচন নম্বৰ এ আছে ভাস্কৰ বৰ্মন অপচন নম্বৰ বি আছে মহেন্দ্ৰ বৰ্মন আমি জানো অশ্বমেধা যজ্ঞটো কোনে আৰম্ভ কৰিছিল মহেন্দ্ৰ বৰ্মনে আৰম্ভ কৰিছিল নেক্সট কোশ্চনত আছে which king of Pragyothishpura has taken imperialistic principle Pragyothishpura কোন ৰজাই সাম্ৰাজ্যবাদী নীতি গ্ৰহণ কৰিছিল তো আমাৰ অপচন কেইটা দিয়া আছে আৰু আমাৰ কারেক্ট অপচনটো হ'ব অপচন নম্বৰ বি মহেন্দ্ৰ বৰ্মন নেক্সট কোশ্চনত আছে which of the following Burman king was said to have mastered the self and well versed in the philosophy of the supreme self নিম্নলিখিত কোন বৰ্মন ৰজাই আত্মাক আয়ত কৰিছিল আৰু সৰ্বোচ্চ আত্মাৰ দৰ্শন ভালদৰে পৰিচিত বুলি কৰিছিল তো অপচন কেইটা দিয়া আছে অপচন আৰু কারেক্ট অপচনটো হ'ব আমাৰ অপচন নম্বৰ এ মহেন্দ্ৰ বৰ্মন নেক্সট কোশ্চনত আছে the ruler of Burman dynasty মহাভূত বৰ্মন was popularly known as মহাভূত বৰ্মনক কি বুলি জানা যায় তো আমাৰ কারেক্ট অপচনটো আছে ভূতি বৰ্মন ঠিক আছে কি বুলি জানা যায় ভূতি বৰ্মন বুলি জানা যায় নেক্সট কোশ্চনত আছে who is the author of the biography Harsha Charitra where the Burman king মহাভূত বৰ্মন is named as ভূতি বৰ্মন নাম যে উল্লেখ কৰা আছে কোনটো কোত উল্লেখ কৰা আছে হৰ্ষ চৰিত্ৰ উল্লেখ কৰা আছে তাৰ অথৰ কোন আছে ইয়াতে কৈছে তাৰ মানে লেখক কোন আমাৰ কারেক্ট অপচন কেইটা আমাৰ অপচন কেইটা দিয়া আছে আমাৰ কারেক্ট অপচনটো হ'ব বাণভট্ট নেক্সট কোশ্চনত আছে the ruler of Burman dynasty Shasti Burman was renowned as কি নামেৰে জানা যায় এই অপচন কেইটা দিয়া আছে আমাৰ কারেক্ট অপচন হ'ব শ্রী মৃগাঙ্কা নেক্সট কোশ্চনত আছে
দ্য টাইটেল কুমাৰ ৰজা কাক দিয়া হৈছিল কুমাৰ ৰজা ইয়াতে কাক উল্লেখ কৰা হৈছে তো আমাৰ কাৰেক্ট অপশনটো অপশন নম্বৰ বি ভাস্কৰ বৰ্মনক দিয়া হৈছে ঠিক আছে ভাস্কৰ বৰ্মন অতি কম বয়সত ৰজা হোৱাৰ কাৰণে তাক কুমাৰ ৰজা বুলি উপাধিটো দিয়া হৈছে নেক্সট কোৱেশ্চনত আছে who was the contemporary of Bhaskar Barman in northern India উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল তোমাৰ অপশন কেইটা দিয়া আছে গোপালা হৰ্ষবৰ্ধন সমুদ্ৰগুপ্ত আৰু তোমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ বি হৰ্ষবৰ্ধন নেক্সট কোৱেশ্চনত আছে হুইচ কামৰূপা কিং এষ্টাব্লিছ ফ্ৰেণ্ডশ্বিপ উইথ দ্য হৰ্ষবৰ্ধনৰ লগত কোনে বন্ধুত্ব গঢ়াই উঠিছিল ভাস্কৰ বৰ্মনে নেক্সট অপশন কেইটা দিয়া কোৱেশ্চন আছে হু was হাংসা ভেগা ইয়াতে লিখা আছে হাংসা ভেগা কোন হয় হাংসা ভেগা ইয়াতে অপশন কেইটা দিয়া আছে আৰু ইয়াতে অপশনটো কাৰেক্ট অপশনটো অপশন নম্বৰ এ an ambassador of Bourbon dynasty next questionত আছে who was the ambassador sent by the Burman ভাস্কৰ বৰ্মন to হৰ্ষবৰ্ধনৰ ওচৰত কাক পঠাইছিল তোমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ বি হাংসা ভেগা next questionত আছে the present that were sent by Bhaskar Barma to Harshavardhan included তো ভাস্কৰ হৰ্ষবৰ্ধনলৈকে প্ৰেৰণ কৰা উপহাৰৰ ভিতৰত কি আছিল তোমাৰ অপশন কেইটা দিয়া আছে আৰু কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ সি ডি can articles next questionত আছে who was the composer and writer of Nidhanpur copper plate inscription Nidhanpur copper plate শিলালিপিৰ কি আছিল সুৰকাৰ আৰু লেখক কোন আছিল ইয়াতে অপশন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ এ বাসু বৰ্মা নেক্সট আছে which of the following archaeologists found the seal of the Bhaskar Barma during the excavation of the ruins of Nalanda in 1917 to 1998 তো ইয়াতে কৈছে নালন্দা মানে ধ্বংস কৰাৰ সময়ত কোন আৰ্কিঅলজিষ্টে ভাস্কৰ বৰ্মাৰ এই মহত্বক বিচাৰি পাইছিল তোমাৰ অপশন কেইটা দিয়া আছে আৰু কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ সি ডক্টৰ ডেভিড বি স্পুনাৰ নেক্সট কোৱেশ্চনত আছে হোৱাট was the reason behind the issue of Nidhanpur grant by the Bhaskar Barma তো অপশন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ এ review the lands grants of ভূতি বৰ্মন ঠিক আছে ভূতি বৰ্মনে যোনটো মাটি গ্ৰান্ট কৰিছিল তাৰ ওপৰত ৰিভিউ কৰিবলৈ দিছিলে পুনৰ কি কৰি পৰীক্ষা কৰিবলৈ দিছিল নেক্সট কোৱেশ্চনত আছে ইন এনসেন্ট কামৰূপ ব্ৰহ্মদেয়া ল্যান্ড was gifted to কাক দিয়া হৈছিল ইয়াতে অপশন কেইটা দিয়া আছে আৰু কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ আমাৰ সি ব্ৰাহ্মণস ঠিক আছে সরি অপশন নম্বৰ ডি ব্ৰাহ্মণস ঠিক আছে অপশন নম্বৰ ডি ব্ৰাহ্মণস নেক্সট কোৱেশ্চনত আছে Bhaskar Barman issue the famous Nidhanpur copper plate grant after the battle of কোনটো যুদ্ধৰ পিছত এই ইস্যুটো উঠাইছিল অপশন কেইটা দিয়া আছে আৰু আমাৰ কারেক্ট অপশনটো হ'ব অপশন নম্বৰ বি কৰ্ণ সুবৰ্ণা নেক্সট কোৱেশ্চনত আছে from which of the following inscription the defeat of Gora king Shashank by the Bhaskar Barma can be traced অপশন নম্বৰ এ হ'ব আমাৰ কারেক্ট অপশন Nidhanpur copper plate inscription next আছে Nidhanpur copper plate inscription gives details in account of কি details দিয়া আছে অপশন নম্বৰ এ কারেক্ট অপশন হ'ব অপশন নম্বৰ এ আৰু বি ফ্যামিলিটি অফ বৰ্মন ডাইনেষ্টি তাৰপৰা আমি গম পাইছো ডিটেইলছ অফ ল্যান্ড গ্ৰান্টস টু ব্ৰাহ্মণ আৰু ব্ৰাহ্মণক যে আমি কি কৰিছে ব্ৰাহ্মণক যে জমি দিয়া হৈছিল মাটিটো দিয়া হৈছিল তাৰ ওপৰতে তাতে উল্লেখ কৰা আছে নেক্সট কোৱেশ্চনত আছে Nidhanpur copper plate issued by the Bhaskar Barma to কাক দিয়া হৈছিল তোমাৰ কারেক্ট অপশনটো অপশন নম্বৰ এ ব্ৰাহ্মণ বিলাকক দিয়া হৈছিল তো আজিৰ হেক কোৱেশ্চন হৈছে which of the following is not a common language era of Bourbon dynasty কোনটো ভাষা ইউজ কৰা নহৈছিল এটো হ'ব কি পালি আমি আগতে গম পাইছো কামৰূপী প্ৰাকৃত আৰু সংস্কৃতিও ব্যৱহাৰ কৰা হৈছিল তো পালি ভাষাটো তাতে ব্যৱহাৰ কৰা হোৱা নাছিল আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে অলপ শিকিব পাইছে যদি এই ভিডিওটোৰ পিডিএফ টো আপোনালোকক লাগে তেনহলে আমাৰ টেলিগ্ৰাম চেনেলত জয়েন কৰিব টেলিগ্ৰাম চেনেলৰ লিংকটো তলত ডেসক্ৰিপচনত উল্লেখ কৰা আছে তো আজিৰ কাৰণে এইখিনিতে সামৰণি মাৰিলো থ্যাংক ইউ ধন্যবাদ